আপোনালোক সকলোকে আমাৰ পেজলৈ স্বাগতম জনাইছোঁ। এটা নতুন আপডেট আহিছে। হিমন্ত বিশ্ব শৰ্মাদেৱে তেওঁ পোষ্ট যোগে জনাইছে যে অৰুণোদয় 3.0 মানে আঁচনিৰ বাবে যোনটো কথা কৈছিলে যে উপাৰ্জনৰ প্ৰমাণপত্ৰ বা ইনকাম চাৰ্টিফিকেট লাগিব বুলি যে কৈছিলে, কিন্তু ইনকাম চাৰ্টিফিকেট নালাগে, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে অৰুণোদয়ৰ কাৰণে। তেওঁ পোষ্ট যোগে জনাইছে যে ৰাইজক সকাহ প্ৰদানেই আমাৰ লক্ষ্য। আমাৰ চৰকাৰৰ বিত্ত বিভাগৰ দ্বাৰা অৰুণোদয় 3.0ৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজনীয়তা সম্পৰ্কত এক জাননী জাৰি কৰা হৈছে। উক্ত আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। গতিকে উপাৰ্জনৰ প্ৰমাণপত্ৰৰ ক্ষেত্ৰত যিকোনো বিভ্ৰান্তি তথা কোনো ব্যক্তি বা গোটৰ কু অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হ'বলৈ ইয়াৰ দ্বাৰা আহ্বান জনোৱা হ'ল। আৰু এইখন আপোনালোকে চাই লওক এবাৰ, জাননীখন এবাৰ চাই লওক। অসম চৰকাৰৰ স্পষ্টীকৰণ, অৰুণোদয় 3.0ৰ আঁচনিৰ বাবে উপাৰ্জনৰ প্ৰমাণপত্ৰ আৱশ্যক নহয়। দিছপুৰ 22 ডিচেম্বৰ 2024। ইয়াতে লিখা আছে যে অসম চৰকাৰৰ বিত্ত বিভাগে অৰুণোদয় 3.0 আঁচনিৰ অধীনত উপাৰ্জনৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন সম্পৰ্কে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে গাঁও প্ৰধান, মৌজাদাৰ অথবা আন কোনো কৰ্তৃপক্ষৰ পৰা উপাৰ্জনৰ প্ৰমাণপত্ৰ আহৰণ কৰি জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হ'ল। আয়ৰ প্ৰমাণপত্ৰ প্ৰদানৰ ক্ষেত্ৰত জনসাধাৰণক বিপথে পৰিচালিত কৰা লোক বা গোটৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অভিযোগৰ তদন্ত কৰি দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা আয়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে। অসমৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক মাহিলী 1250 টকাকৈ বিত্তীয় সাহায্য প্ৰদান কৰাই হৈছে অৰুণোদয় 3.0 আঁচনিৰ মূল লক্ষ্য। এই আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত স্বচ্ছতা আৰু নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে অসম চৰকাৰ বদ্ধপৰিকৰ। বহুত ভাল কথা। বহুতেই আচলতে চিন্তা কৰি আছিলে যে ইনকাম চাৰ্টিফিকেট দিব লাগিব। ইনকাম চাৰ্টিফিকেট আপোনালোকে দিব নালাগে কোনেও। এইখন স্পষ্টীকৰণ আপোনালোকে দেখা পালেই ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। ৰেচন কাৰ্ডখন থাকিলেই হ'ব, আপোনালোকৰ ৰেচন কাৰ্ড লাগিব। লগতে আপোনালোকৰতো যোনে আবেদন কৰিব তেখেতৰতো পান কাৰ্ড, আধাৰ কাৰ্ডটো থাকিবই, সেইবিলাক ডকুমেণ্টছবিলাক থাকিবই বাৰু। এইটোৱে আছিলে ভিডিঅ'। আপোনালোকে ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। যদি আমাৰ পেজৰ ভিডিঅ' চাই ভাল পায় সকলোকে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু পেজটো ফ'ল' কৰি দিব। ধন্যবাদ।